বিৰতিৰ পাছত পুনৰ স্বাগতম। পহিলা বহাগৰ দিনা চতিয়াত দেখিবলৈ পোৱা গ'ল এক অনন্য দৃশ্য। ৰাজপথত বাৰেৰহণীয়া শোভাযাত্ৰাত প্ৰদৰ্শিত হ'ল চতিয়াৰ জাকত জিলিকা ইতিহাস। স্বাধীনতা আন্দোলনৰ উল্লেখযোগ্য ঘটনাৰ পৰা আৰম্ভ কৰি ঐতিহাসিক বিভিন্ন ঘটনাৰাজিৰ সাক্ষী হৈ ৰল বিভিন্ন স্তৰৰ জনতা। জাতি জনগোষ্ঠীৰ সমন্বয় ভূমিলৈ পৰিণত হ'ল চতিয়াৰ ঐতিহাসিক মাধুৰী আহতৰ তল। 1918 চনতে আৰম্ভ হৈছিল প্ৰথম মুকলি বিহু। ৰঙালী ৰঙত মতলীয়া ৰাজ্যবাসী। পহিলা বহাগৰ দিনাই জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ভূমিলৈ পৰিণত চতিয়াৰ মাধুৰী আহতৰ তল। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত বৰ্ণিল সংস্কৃতিৰ সমাহাৰ। এই আহত জোপাই চতিয়াৰ ঐতিহ্যমণ্ডিত মাধুৰী আহত। ইয়াতেই 1918 চনত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল অসমৰ প্ৰথমখন মুকলি বিহু। এইবাৰ চতিয়াৰ ঐতিহ্যমণ্ডিত মাধুৰী আহতৰ মুকলি বিহুৱে শতবৰ্ষত ভৰি দিলে আৰু যাৰ বাবে এইদৰেই আনন্দৰে হিয়া নধৰা হৈছে চতিয়াবাসীৰ। মুকলি বিহুৰ শতবৰ্ষ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পহিলা বহাগৰ দিনাই মাধুৰী আহতৰ তলৰ পৰা উলিওৱা হ'ল এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিলে এই বৰ্ণিল শোভাযাত্ৰাত। চতিয়াৰ বহু ঐতিহাসিক ঘটনা আৰু চৰিত্ৰ এইদৰেই প্ৰদৰ্শিত হ'ল এই বৰ্ণিল শোভাযাত্ৰাত। ইয়াৰ উপৰিও সত্ৰীয়া কলাকৃষ্টিকে ধৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতিৰ সমাহাৰ ঘটিল এই শোভাযাত্ৰাত। এই শোভাযাত্ৰা উদ্বোধন কৰিলে অভিনেত্ৰী প্ৰীতি কংকনাই। খুব ভাল লাগিছে শুনিবলৈ পাইছো এখন অসমৰ প্ৰথম মুকলি বিহু মেলা মাধুৰী আহতৰ তল। এনেকৈ বিহুৰ প্ৰথম দিনাখন যে মোক এনেকৈ আমন্ত্ৰণ কৰি অনা হৈছে আৰু শোভাযাত্ৰা উদ্বোধনৰ কাৰণে এনেকৈ দায়িত্ব এটা দিয়া হৈছে। মোৰ খুবেই ভাল লাগিছে, মই বিৰাট গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰায় 10,000তকৈও অধিক লোকে অংশগ্ৰহণ কৰিলে এই শোভাযাত্ৰাত। মাধুৰী আহতৰ তলৰ মুকলি বিহুৰ এই শতবৰ্ষ অনুষ্ঠানক লৈ আনন্দৰ যেন সীমা নাই চতিয়াবাসীৰ। পিছফালে এয়া মাধুৰী আহত। আমাৰ 1918 চনৰ পৰাই আমি ইয়াত বিহু পাতি আহি আছোঁ, ৰাইজে পাতি আহিছে। আজি 2018 চন, গতিকে ইয়াত 100 বছৰ সম্পূৰ্ণ কৰিলে মাধুৰীয়ে। 7দিনীয়া এটা বিশাল আয়োজন আৰম্ভ হৈছে। যোৱাকালি আমাৰ 101খন পতাকাৰে শুভাৰম্ভ কৰা হয়। এনেদৰেই পহিলা বহাগৰ দিনাই জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ভূমিলৈ ৰূপান্তৰিত হ'ল চতিয়াৰ মাধুৰী আহতৰ তল। কেমেৰা পাৰ্চন শান্তনুৰ সৈতে বিশ্বনাথ চাৰিআলিৰ পৰা পুলক কুমাৰ ডেকা আৰু হেমন্ত শইকীয়া, নিউজ লাইভ। আৰু আৰম্ভ হৈ পৰিল এটা নতুন বৰ্ষ। পহিলা বহাগৰ দিনা ৰাজ্যজুৰি পালন কৰা হৈছে মানুহ বিহু। ঠায়ে ঠায়ে এতিয়া বিহু বলীয়া অসমীয়াই পালন কৰিছে পুৰাতন আৰু জয়যুগীয়া বিহুৰ পৰম্পৰা।